ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ জনসাধাৰণে দীঘলীয়া সময় ধৰি সংগ্ৰাম চলাই আহিছে আৰু এই সংগ্ৰামৰ পৰৱৰ্তী পৰ্যায়ত আমি অসমত এটা পৰিৱেশ দেখা পাইছোঁ যে জনজাতীয় লোকসকলে গোটেই বিষয়টোৰ বিৰোধ কৰা পৰিলক্ষিত হৈছে আৰু জনগোষ্ঠীয় লোকসকলেও খুব পৰিকল্পিতভাৱে নিজৰ আন্দোলনৰ প্ৰক্ৰিয়াটোক আগবঢ়াই লৈ গৈছে কিন্তু এইখিনি সময়ত আমাৰ কথা এটাই যে আমি সকলো অসমীয়া আৰু এই জনজাতিকৰণৰ গোটেই বিষয়টো হ'ল এটা সাংবিধানিক দিশেৰে সৈতে আগবাঢ়ি যাব লগা চৰকাৰী ব্যৱস্থাপনাৰ মাজেৰে হ'ব লগা এটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটো চৰকাৰে ত্বৰান্বিত কৰি সকলোৰে মাজত সমিল মিলেৰে যাতে কাৰোৰে মাজত আমাৰ ভাতৃত্ববোধৰ এনাজৰীডালত যাতে কেতিয়াও আমাৰ ভাগ হোৱাৰ কোনো পৰিকল্পনা কোনেও যুগুত কৰিব নোৱাৰে আমি সকলোৱে যাতে একত্ৰিত হৈ থাকিব পাৰোঁ সমালোচনা কোনোবাই কাৰোবাক কৰিছে কৰক কিন্তু কোনোবা এটা বিশেষ জনগোষ্ঠীক বা কোনোবা এটা বিশেষ জনজাতিক কোনেও তুচ্ছ তাচ্ছিল্য কৰিব নালাগে এই প্ৰক্ৰিয়াটোৰ পৰা সকলো বিৰত থকা উচিত আমাৰ আহ্বান এটাই যে এখন অসমত আমি সকলো অসমীয়া আমাৰ প্ৰথম পৰিচয় অসমীয়া হোৱা উচিত জাতি জনগোষ্ঠীয় জনজাতীয় পৰিচয়বিলাক সকলোৰে নিজা নিজা থাকিব কিন্তু এই গোটেই বিষয়বিলাকক লৈ যেতিয়া আমি এটা প্ৰক্ৰিয়াগত পদ্ধতিগত পন্থাৰে আগবাঢ়ি যোৱা সময়খিনিত আমি অসমৰ মাটিত নিজৰ প্ৰতি ইজনে সিজনৰ প্ৰতি অসহিষ্ণু মনোভাৱ কেতিয়াও হ'ব নালাগে সকলোৱে ঐক্যবদ্ধ হৈ থাকি আৰু গোটেই বিষয়টো সাংবিধানিক চৰকাৰৰ মূল দায়িত্ব কৰ্তব্য আছে জনজাতীয় লোকসকলে যেহেতু বিৰোধ কৰিছে জনগোষ্ঠীয় লোকসকলে জনজাতিকৰণ বিচাৰিছে এই প্ৰক্ৰিয়াটো টেবুল টকত সমাধান হোৱা বস্তু এই প্ৰক্ৰিয়াটোকে চৰকাৰে কিয় অৱলম্বন নকৰে সকলো লোকৰে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্যখিনিক লৈ চিন্তা চৰ্চা কৰাৰ অধিকাৰ আছে তেওঁলোকে নিজৰ চিন্তা চৰ্চাটোক আগবঢ়াই নিবৰ কাৰণে আৰু সেই অধিকাৰটো কেনেকৈ সাব্যস্ত কৰিব পাৰে সকলোৱে নিজৰ চিন্তা কৰিব জনজাতীয় লোকসকলেও কৰিব জনগোষ্ঠীয় লোকসকলেও কৰিব জনজাতীয় লোকসকলৰ অধিকাৰ খৰ্ব নোহোৱাকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সকলোৱে আদৰণি জনাইছিল এতিয়া এই গোটেই বিষয়টোত এনেকুৱা ধৰণৰ বিভ্ৰান্তিকৰ কিছুমান কথা বতৰা ওলাইছে আৰু ইজনে সিজনৰ প্ৰতি খুব বিদ্বেষজনক মন্তব্য কৰাৰ পৰিলক্ষিত হৈছে আমি সকলোকে আহ্বান জনাম ছয় জনগোষ্ঠীৰ নেতৃত্বয়ো সংযমী হৈ আগবাঢ়ক জনজাতীয় লোকসকলো সংযমী হৈ আগবাঢ়ক আমি সকলোৱে ভাতৃত্ববোধৰ মাজেৰে যিহেতু এটা সাংবিধানিক ব্যৱস্থা এই ব্যৱস্থাটো পাৰ কৰিব লাগিব আৰু সকলো অসমৰ ৰাইজৰ যাতে খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসমত আমি থাকিব পাৰোঁ সেই পদ্ধতিৰে সৈতে আমি আগবাঢ়ি যাব লাগিব সেই আহ্বান সকলোকে জনাইছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ